পৰিস্থিতি বাংলাদেশী প্ৰত্যাৰ্পণৰ কাৰণে যোৱাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংলাদেশৰ যি বৰ্ডাৰ গাৰ্ডছ আছে বৰ্ডাৰ গাৰ্ডছৰ লগত বিএছএফৰ মুখামুখিকৈ তেওঁলোকে প্ৰথমতে তৰ্কাতৰ্কি হয় তাৰ পিছত হতাহতি আৰু একাংশ বাংলাদেশী নাগৰিকে আহি জিৰো যিখিনি ভাৰত বাংলাদেশ সীমান্তৰ যিখিনি জিৰো লাইন আছে তাত আহি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে আমাৰ ওচৰত জিৰো পইণ্টত হোৱা সেই উত্তপ্ত পৰিস্থিতি কিছু দৃশ্যাংশ আহি পৰিছে এই ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ দেশত এতিয়া বাংলাদেশী বিৰোধী অভিযান চলি আছে অসমকে ধৰি মহাৰাষ্ট্ৰ গুজৰাট সকলোতে বাংলাদেশী ধৰা পৰিছে এইসমূহ বাংলাদেশী নাগৰিক এদৰে ওলাই আহিছে আৰু সীমান্তত আজি 14 জন বাংলাদেশীক বিএছএফৰ জোৱানসকলে যি দুদিন পূৰ্বে শিৱসাগৰ শোণিতপুৰ আৰু মৰিগাঁৱত 14 জন বাংলাদেশী ধৰা পৰিছিল মুঠ 26 জন ধৰা পৰিছিল তাৰে 14 জনক বাংলাদেশলৈ প্ৰত্যাৰ্পণৰ কাৰণে লৈ যোৱা হৈছিল বিএছএফৰ ফালৰ পৰা এটো হৈছে 0 পইণ্ট যত বাংলাদেশৰ পতাকা ভাৰতৰ পতাকা আছে তাত বাংলাদেশ গাৰ্ডছৰ হাতত বিএছএফে সেই 14 জন বাংলাদেশীক সম্পূৰ্ণ যিটো চৰকাৰী প্ৰক্ৰিয়া আছে এই চৰকাৰী প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক বাংলাদেশলৈ পঠাবলৈ গৈছিল কিন্তু সেই 14 জন অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীক সমজি লবলৈ অমান্তি হয় বাংলাদেশ গাৰ্ডছ যি বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী আছে তেওঁলোকৰ জোৱানসকলে তৰ্কাতৰ্কিত লিপ্ত হয় ভাৰতৰ যি বিএছএফ আছে বিএছএফৰ জোৱানসকলৰ সৈতে লাহে লাহে সেই তৰ্কাতৰ্কি হতাহতিলৈ পৰিণত হয় আৰু তাৰ পিছতে একাংশ বাংলাদেশী নাগৰিক তেওঁলোকৰ দিশৰ পৰা আহি তাত বাংলাদেশী আমাৰ বিএছএফৰ জোৱানসকলক আক্ৰমণ কৰিবলৈ উদ্যত হয় তাৰ পিছতে চাৰিজাই গুলীচালনা কৰিব লগা হৈছে চাৰিজাই গুলীচালনা কৰাৰ পিছত কিছু সংখ্যক বাংলাদেশী তাৰ পৰা আতৰি গৈছে যদিও তেওঁলোকে বহু দূৰলৈ আতৰি যোৱা নাই কিছু দূৰত গৈ অৱস্থান কৰিছে পুনৰ এই পৰিস্থিতি উত্তপ্ত হোৱাৰ এক আশংকা আছে যাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে বিএছএফে এতিয়াও তাত চুকা নজৰ ৰাখিছে বাংলাদেশৰ পৰা এই ধৰণৰ খবৰ আহিছে যি ভাৰত বাংলাদেশৰ সীমান্ত আছে মানকাছাৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উত্তপ্ত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফে শূন্যলৈ গুলীচালনা কৰিছে আৰু লগতে অধিক বিএছএফৰ জোৱান তালৈ গৈ আছে যি কাখৰীয়া যি বিএছএফৰ চাউনি আছে তাৰ পৰা যথেষ্ট সংখ্যক বিএছএফ জোৱান তাত মুতায়ন কৰা হৈছে ভয়ংকৰ পৰিস্থিতি সীমান্তত ভাৰত বাংলাদেশ সীমান্তত এবাৰ এই পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া পৰিস্থিতি নতুন নহয় ইয়াৰ পূৰ্বেও যি ধুবুৰী সীমান্ত আছে লগতে ত্ৰিপুৰা দিশত যেটো সীমান্ত আছে বাংলাদেশৰ লগত সেই তাতো কিন্তু এটা মথাউৰি নিৰ্মাণ কৰিছিল বাংলাদেশে যাৰ ফলত ভাৰতৰ দিশৰ একাংশ গাঁৱত পানী হৈছিল তাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যেতিয়াৰ প্ৰায় বাংলাদেশত চৰকাৰ সলনি হৈছে আগষ্টৰ পৰা এই আগষ্ট মাহৰ পিছৰ পৰা কিন্তু ভাৰত বাংলাদেশ সীমান্তত এনেবোৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে বিএছএফৰ জোৱানসকলক ভাবুকি প্ৰদান কৰা হৈছিল বিএছএফৰ জোৱানৰ পৰা 3 মাহ পূৰ্বে ত্ৰিপুৰা সীমান্তত অবৈধ বাংলাদেশী যিসমূহ বাংলাদেশী গৰু সৰবৰাহ জড়িত আছিল হাতে হাতে তেওঁলোকে দালৈ বিএছএফৰ জোৱানৰ পৰা অস্ত্ৰ কাহিনীৰ তেওঁলোকে অপচেষ্টা চলাইছিল এইবোৰ ঘটনা নতুন নহয় একাংশ বাংলাদেশীয়ে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে যিকিটা বাংলাদেশী অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল তেওঁলোকক চিনাক্ত কৰা হ'ল তেওঁলোকক অতি শীঘ্ৰেই বাংলাদেশলৈ প্ৰত্যাৰ্পণৰ বাবে বিএছএফক সমজাই দিয়া হৈছিল আৰু বিএছএফও সম্পূৰ্ণ যি প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশী প্ৰত্যাৰ্পণ কৰিব লাগে বা বিদেশী প্ৰত্যাৰ্পণ কৰিব লাগে তেওঁলোকৰ সেনা বাহিনীৰ ওচৰত তেওঁলোকৰ সীমান্ত সুৰক্ষা বাহিনীৰ ওচৰত গটাবলৈ গৈছিল কিন্তু তেতিয়াই তেওঁলোকৰ ফালৰ পৰা প্ৰথমতে সমজি নলওঁ বুলি কোৱা হয় তাৰ পিছৰ পৰিস্থিতি ইমানে ভয়ংকৰ হ'ল যে আৰু বাংলাদেশ গাৰ্ডছৰ কথা ক'ব লাগিব বাংলাদেশৰ যি বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকে ইয়াৰ পূৰ্বেও যেতিয়া বিএছএফৰ জোৱান এজনক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল বাংলাদেশী দুষ্কৃতিকাৰীয়ে তেওঁলোকে কিন্তু বিএছএফৰ জোৱানসকলক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল বাংলাদেশৰ পৰিস্থিতি এনেকুৱা তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ সেনা সকলো এতিয়া এই মুহূৰ্তত সকলো ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে আৰু এতিয়া যেহেতু বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা তাৰ পিছত কেন্দ্ৰ উদ্বিগ্ন হৈছিল উদ্বিগ্ন হোৱাৰ পিছতেই সমগ্ৰ দেশত কিমান বাংলাদেশী আছে সকলো মাত্ৰ 30 দিনৰ ভিতৰত সকলোকে চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ কেন্দ্ৰই বিদেশ মন্ত্ৰালয়ক এটা আদেশ দিছিল তাৰ পিছতে সমগ্ৰ দেশজুৰি অপাৰেচন বাংলাদেশী আৰম্ভ হৈছে অতি উদ্বেগজনকভাৱে আমি সকলোৱে জানো অসমখন বাংলাদেশী চৰণীয়া পথাৰ বুলি কিন্তু কেৱল অসম নহয় অসমৰ বাহিৰেও গুজৰাটত বাংলাদেশীয়ে ঘৰ বনাইছিল তেওঁলোকৰ ঘৰ উচ্ছেদ কৰিব লগা হৈছে গুজৰাটত এতিয়ালৈকে প্ৰায় 1000ৰো অধিক অবৈধ বাংলাদেশী নাগৰিক ধৰা পৰিছে মহাৰাষ্ট্ৰত ধৰা পৰিছে পশ্চিমবংগ অসমৰ কথা নকওঁ কিন্তু বাকি যিসমূহ ৰাজ্য আছে তাতো বাংলাদেশী ধৰা পৰিছে এইটো এটা উদ্বেগজনক তথ্য আহিছিল এতিয়ালৈকে আৰু
অতি ৰহস্যজনক কথা বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা এটা হাস্যকৰ তথ্য আহিছিল তেওঁলোকৰ মতে সমগ্ৰ ভাৰতত 2669 জনহে বাংলাদেশী আছিল এইটো তথ্য বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা আহিছিল তাৰ পিছতে সৌদিকে এক চৰ্চা চলিছে যি মুহূৰ্তত ভাৰত বাংলাদেশৰ সীমান্তসমূহ বিশেষকৈ অসমৰ দিশত যিখিনি আছে সেইবোৰ উন্মুক্ত হৈ আছে সেইটো এটা ডাঙৰ সমস্যা চৰকাৰ আহিছে চৰকাৰ গৈছে প্ৰতিখন চৰকাৰী বাংলাদেশ আৰু ভাৰত সীমান্ত সিল কৰাৰ কথা কয় কিন্তু ৰাজনৈতিকভাৱে এই সমগ্ৰ বিষয়টো ৰাজনীতিকৰণ হৈ থাকিল ইমান দিনে 1971 ৰ পৰা জাকে জাকে বাংলাদেশী ইয়ালৈ আহিল আৰু সেই বাংলাদেশীসমূহক চিনাক্ত কৰি ইয়াৰ পৰা খেদিব যে পাৰিব সেইটো এটা অলিক কল্পনা কিন্তু তথাপিও এতিয়া এই অপাৰেচন বাংলাদেশীৰ পিছত যি কেজনক ধৰা হৈছে এতিয়া সমগ্ৰ দেশত বিশেষকৈ এই 5-6 দিনৰ ভিতৰতে কেৱল অসমতে প্ৰায় 1000ৰো অধিক ধৰিছে যি কিছুমানক ডিটেনশন কেম্পলৈ পঠোৱা হৈছে গুৱাহাটীত আজিৰ তাৰিখলৈকে প্ৰায় 250 জনতকৈ অধিক অবৈধ বাংলাদেশীক ধৰা হৈছে নুমলীগড় তেল শোধনাগাৰত কাম কৰি থকা অৱস্থাত 52 জনক ধৰা হৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত প্ৰায় 30 জনতকৈ অধিক বাংলাদেশীক ধৰা হৈছে নামনি অসমৰ কথা নকওঁ বিলাসীপাৰা ধুবুৰী এই চৰ অঞ্চলসমূহত কিমান বাংলাদেশী আছে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই মৰিগাঁও নগাঁও এই মধ্যবেলটোত কিমান সন্দেহজনক নাগৰিক লুকাই আছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু তাৰ মাজতেই সীমান্তত বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছৰ ফালৰ পৰা এনেকুৱা ধৰণৰ এক চূড়ান্ত অসভ্যালি বুলি ক'ব লাগিব তেওঁলোকৰ নিজৰ নাগৰিকক গটাই দিবলৈ যোৱা বিএছএফৰ জোৱানৰ সৈতে তেওঁলোকে প্ৰথমতে তৰ্কাতৰ্কি কৰিলে তৰ্কাতৰ্কিতে তেওঁলোকে খান্ত নাথাকি তেওঁলোক হতাহতিত লিপ্ত হ'ল তেওঁলোকৰ দিশৰ পৰা একাংশ বাংলাদেশী নাগৰিকক তেওঁলোকে বিএছএফৰ বিৰুদ্ধে উচতাই দিলে তাৰ পিছৰ পৰিস্থিতি হৈছে এটো এনেকুৱা ধৰণৰ এক পৰিবেশৰ সৃষ্টি হৈছে বাংলাদেশীসকলে এতিয়াও এই ধৰণৰ বাংলাদেশীয়ে এনেকুৱা ধৰণৰ বাংলাদেশী নাগৰিকসকল ওলাই আহিছে এইসমূহ বাংলাদেশৰ নাগৰিক তেওঁলোকে আহি 0 পইণ্টত ৰখি আছে ৰখি বিভিন্ন ধৰণৰ তেওঁলোকৰ হাতে হাতে মাৰণাস্ত্ৰ আছে তেওঁলোকৰ হাতত দা আছে লাঠি আছে তেওঁলোকে পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে 14 জন বাংলাদেশীক তেওঁলোকে নিজে সমজি নলয় ভাবক সমগ্ৰ দেশত কিমান বাংলাদেশী আছে মাত্ৰ 14 জন বাংলাদেশীক প্ৰত্যাপন কৰিবলৈ যোৱাৰ সময়তে এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে হেখন বাংলাদেশে আপোনালোকে ভাবক হেখন বাংলাদেশে লাখ লাখ বাংলাদেশীক কেনেকৈ সমজি ল'ব ভাৰত চৰকাৰৰ সৈতে আলোচনা হৈছিল দুদিন পূৰ্বে বাংলাদেশৰ ফালৰ পৰা কোৱা হৈছিল যদিহে তেওঁলোক বাংলাদেশী নাগৰিক তেওঁলোকক আদৰি লোৱা হ'ব তেওঁলোকক সমজি ল'ব বাংলাদেশে কিন্তু এতিয়া পৰিস্থিতি এটো হৈছে মানকাছৰৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দৃশ্য আপোনালোকক দেখুৱাই আছো এই দৃশ্য এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে বিএছএফৰ সৈতে তেওঁলোকৰ যি সংঘাত আছিল সেই সংঘাত এতিয়া সংঘাত নহয় মই ইতিমধ্যে কৈছো 3 মাহ পূৰ্বে বিএছএফৰ জোৱানক তেওঁলোকে আক্ৰমণ কৰি বিএছএফৰ জোৱানৰ পৰা তেওঁলোকে অস্ত্ৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছিল বৰ্ডাৰ গাৰ্ডছে তাত কেৱল দৰ্শক হৈ ৰখি আছিল বাংলাদেশৰ কাৰণ এটা কথা অপ্ৰিয় লোক সত্য কথা বাংলাদেশৰ চৰকাৰ বাংলাদেশৰ সেনা বাহিনী এটা সকলো ভাৰত বিদ্বেষী তেওঁলোকে ভাৰতৰ বিৰুদ্ধে কাম কৰি আছে অৱশেষত এতিয়া বিএছএফে গুলি চলাবলগীয়া হ'ল গুলি চলোৱাৰ পিছত তেওঁলোকে পলাই পটং দিছে বাংলাদেশী নাগৰিকসকল লগতে বৰ্ডাৰ গাৰ্ডসকল কিন্তু তেওঁলোক আতৰি সম্পূৰ্ণকৈ যোৱা নাই কিছু দূৰত গৈ তেওঁলোকে পুনৰ অৱস্থান লৈছে এয়া তেওঁলোকে অৱস্থান গ্ৰহণ কৰি আছে তাৰ পৰা পুনৰ ঘূৰি আহি ভাৰতৰ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ এক আশংকা আছে এইসমূহ বাংলাদেশী নাগৰিক ইয়াত আমাৰ 0 পইণ্ট হয় যোনটো ভাৰতৰ পতাকাও আছে বাংলাদেশৰ পতাকাও আছে য'ত এখন দেশে অন্য এখন দেশলৈ তেওঁলোকৰ অবৈধ নাগৰিকসকলক প্ৰত্যাপন কৰিবলৈ যাব পাৰে বিএছএফ গৈছিল বিএছএফৰ শীৰ্ষ বিষয়াসকলো গৈছিল কিন্তু তেওঁলোকৰ ফালৰ পৰা বাংলাদেশৰ যি সীমান্ত সুৰক্ষা বাহিনী আছে যেটোক আমি বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশ বুলি জানো তেওঁলোকৰ একাংশ জোৱানে সীমান্তৰ 0 পইণ্টত আহি বিএছএফৰ সৈতে তৰ্কাতৰ্কি কৰিছে চূড়ান্ত অসভ্যতালি কৰিছে আৰু বাংলাদেশৰ একাংশ নাগৰিককো তেওঁলোকে ঘটনাস্থলীলৈ লৈ আহিছে তেওঁলোকে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে যাতে বিএছএফে গুলিচালনা কৰিব নোৱাৰে সেই সাধাৰণ নাগৰিকসকলৰ ওপৰত আৰু তাৰে সুযোগ লৈ তেওঁলোকে এনেকুৱা এক পৰিবেশৰ সৃষ্টি কৰিছে আৰু এই 14 জন বাংলাদেশীক এতিয়া পুনৰ বিএছএফে ঘূৰাই নিজৰ জিম্মাত ৰাখিছে পৰিস্থিতি এটোই কাৰণ ইয়াৰ পৰা এটা কথাই বুজা যায় যে অপাৰেচন বাংলাদেশী চলাইছে ভাৰতে ঠিক আছে সমগ্ৰ দেশত বাংলাদেশী ধৰিছে সেইসমূহ ক'ত ৰাখিব কাৰণ এইখন বাংলাদেশে 14 জন বাংলাদেশীক তেওঁলোকে সমজি নলয় যিসকলক বাংলাদেশী বুলি ইতিমধ্যে স্পষ্ট হৈছে লাখ লাখ বাংলাদেশীক তেওঁলোকক যেতিয়া গটাই দিয়া হ'ব তেতিয়া তেওঁলোকে ক'ত তাক মানি ল'ব নে নলয় এই পৰিস্থিতিয়ে কিন্তু স্পষ্ট কৰি দিছে বাংলাদেশৰ স্থিতি বাংলাদেশ কেনেকুৱা ধৰণে ভাৰত বিদ্বেষী হৈ আছে তেওঁলোকে কেনেকুৱা এটা পৰ্যায়ত ভাৰতৰ বিৰুদ্ধে কাম কৰিব পাৰে তেওঁলোকৰ সেনা বাহিনীয়ে বিএছএফলৈ সুচা লৈছিলে আৰু বিএছএফে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিছে যেতিয়া বিএছএফে গুলি চলাইছে তেওঁলোকে পলাই পটং দিলে কিন্তু তথাপিও সম্পূৰ্ণকৈ আঁতৰি যোৱা নাই সেই দূৰত গৈ 0 পইণ্টত তেওঁলোকে অৱস্থান কৰিছে আৰু তাৰ পৰাই
পুনৰ তেওঁলোকে আহি ইয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেইকাৰণে এতিয়া সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তাৰ বেষ্টনী আৰু ভাৰত বাংলাদেশ সীমান্তৰ মানকাছাৰ দিশটো যিটো ঠাকুৰানবাৰী অঞ্চল আছে অত্যন্ত স্পৰ্শকাতৰ বুলি জনা যায় কিন্তু সেই অঞ্চলটোৰে ইয়াৰ পূৰ্বেও চোৰাং গৰু সৰবৰাহ লগতে বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে একাংশ বাংলাদেশী সেই পথেৰে ভাৰতত প্ৰৱেশ কৰাৰো গুৰুতৰ অভিযোগ আছে আৰু সেই অংশটোতে এতিয়া তেওঁলোকে অৱস্থান লৈছে এয়া হৈছে ভাৰত বাংলাদেশৰ সীমান্তৰ পৰিস্থিতি ভাবক যিখন দেশৰলৈ আমাৰ আটাইতকৈ ডাঙৰ অনুপ্ৰৱেশৰ সমস্যা আছে সেইখন দেশৰ সৈতে এই ধৰণৰ ফুফুলা এনেকুৱা ধৰণৰ কাটাটাৰ আছে কিছুমান অংশতটো কাটাটাৰ নাই প্ৰায় 2-3 কিলোমিটাৰ অঞ্চলত কিছুমান য'ত নদী আছে সেই অঞ্চলসমূহত কাটাটাৰ নাই আৰু আটাইতকৈ ভয়ংকৰ কথা এতিয়া যি বানপানী পৰিৱেশৰ সৃষ্টি হৈছে এই বানৰ সময়ত এই বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ বাংলাদেশী নাগৰিক মনে মনে ভাৰতত প্ৰৱেশ কৰিছে যাৰ তথ্য ভাৰতৰ চোৰাংচোৱাৰ হাতত আছে বিএছএফৰ হাতত আছে কিন্তু এতিয়াও এডাৰে ৰঙা যিটো বক্স আছে তাৰ ভিতৰত যিসকল দেখিছে এইসকল অবৈধ বাংলাদেশী তাত অৱস্থান কৰিছে আৰু তেওঁলোকে লগত তেওঁলোকৰ সীমান্ত সুৰক্ষা বাহিনী বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশৰ জোৱান সকলো আছে তেওঁলোকেও ভাৰতৰ বিৰুদ্ধে ভাৰতৰ সৰকাৰৰ ফালৰ পৰা যি কথা পূৰ্বে বাংলাদেশ সৰকাৰৰ লগত পতা হৈছিল কোৱা হৈছিল যে বাংলাদেশী বিৰোধী অভিযান চলিছে এই সময়ত যদি অবৈধ বাংলাদেশী থাকে তেন্তে আপোনালোকক গটাই দিয়া হ'ব হেতু কথা আগতেকৈ ভাৰত সৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছিল কিন্তু পৰিস্থিতি এনেকুৱা হ'ল যে এতিয়া তেওঁলোকে মানি নলয় যে তেওঁলোকৰ নাগৰিক এই 14 জন এতিয়া মাত্ৰ প্ৰথম যোনদিনাখন অভিযান চলাইছিল তাতে 26 জন ধৰা পৰিছিল মই কৈছো 11 জন আছিল বাংলাদেশৰ শিৱসাগৰত শোণিতপুৰত আছিল 6 জন আৰু মৰিগাঁৱত আছিল 9 জন তাৰে 14 জনক গোটাবলৈ গৈছিল তেতিয়া এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া লাখে লাখে বাংলাদেশী সমগ্ৰ দেশত ধৰা পৰিছে প্ৰত্যেক দিনাখনে ইটোৰ পিছত সিটো বাংলাদেশী ধৰা পৰিছে ডিটেনশন কেম্পসমূহত হাজাৰ হাজাৰ বাংলাদেশী আছে সেইসমূহ বাংলাদেশী কেনেকৈ এইখন দেশক গোটাই দিয়া হ'ব পৰিস্থিতি কেনেকুৱা হ'ব আৰু এইখন দেখে ভাৰতে গটাই দিয়া লোকসকলক তেওঁলোকৰ নাগৰিক বুলি মানি লৈ যে তেওঁলোকে আদৰি ল'ব হেতু সন্দেহ আছে কাৰণ পৰিস্থিতি এটা এনেকুৱা ধৰণৰ দেখা পোৱা গৈছে এয়া ভাৰত বাংলাদেশৰ পৰিস্থিতি সীমান্তৰ পৰিস্থিতি মানকাছাৰ অসমৰ এখন জিলা যে ঠাকুৰানবাৰী যিটো অঞ্চল আছে তাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে মই ইতিমধ্যে কৈছো আজিও জাকে জাকে বাংলাদেশী আমাৰ ইয়াত ধৰি আছে আৰু অৱশেষত উপায়ন্তৰ হৈ বাংলাদেশৰ সেনাক নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফে গুলি চলাবলগীয়া হ'ল আৰু সেই গুলি চালনাৰ পিছত তেওঁলোকে কিছু দূৰলৈ আঁতৰি গৈ কিন্তু তেওঁলোকে সেই স্থানত 0 পইণ্ট বুলি যোনখিনি অঞ্চল আছে তাতে তেওঁলোকে অৱস্থান লৈছে আৰু তাৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ গালিগালাজ কৰিছে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰিছে এই ধৰণৰ ঘটনা বাংলাদেশৰ সীমান্তত নতুন নহয় বাংলাদেশী নাগৰিকসকলে ভাৰত বাংলাদেশ সীমান্তত এনেকুৱা ধৰণৰ ঘটনা কৰিয়ে থাকে কিন্তু এইবাৰ পৰিস্থিতি এটো কাৰণে অত্যন্ত স্পৰ্শকাতৰ বুলি কৈছো বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা হৈছে তাৰ পৰা একাংশ লোক ইয়ালৈ আহিছে আৰু অহা লোকসকলৰ ভিতৰত আগতে যিসকল বাংলাদেশী ইয়ালৈ আহিছিল স্পষ্ট আছিল তেওঁলোকে তাত খাবলৈ নাপায় তাত অত্যন্ত দুখীয়া দেশ তেওঁলোকে ইয়ালৈ কাম বিচাৰি আহিছে তেওঁলোকে ইয়াত আহি বিভিন্ন ধৰণৰ কাম কাজত তেওঁলোকে কাম কৰিছিল ৰিক্সা চলাইছিল খেতিবাতি কামত লাগিছিল যিসমূহ ধৰা পৰে আমি দেখিছো কাঠমিস্ত্ৰী কিবা মিস্ত্ৰী এনেকুৱাবোৰ বাংলাদেশী নাগৰিক আছিল ধৰা পৰিছিল এতিয়া বাংলাদেশত মৌলবাদীৰ শক্তি মৌলবাদীৰ ঘাটিত পৰিণত হৈছে একাংশ স্লিপাৰ সেল ইয়ালৈ আহিব পাৰে মই ইতিমধ্যে কৈছো পেহেলগামৰ যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাত একাংশ লোক পাকিস্তানৰ সৈতে জড়িত লোক ইয়ালৈ আহিছে এতিয়া পাকিস্তানে বাংলাদেশত ঘাটি পাতিছে বাংলাদেশৰ পৰা তেওঁলোকে নিজৰ স্লিপাৰ সেল বা তেওঁলোকৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসমূহক বাংলাদেশৰ সীমান্তদি ভাৰত বাংলাদেশ সীমান্তদি অসমলৈ বা উত্তৰ পূৰ্বাঞ্চললৈ পঠোৱাৰ এক আশংকা আছে যেটো চোৰাংচোৱা তথ্যই স্পষ্ট কৰিছিল যাৰ কাৰণে ভাৰত বাংলাদেশ সীমান্তত বিএছএফৰ জোৱানসকলক চুকা নজৰ ৰাখিবলৈ দিয়া হৈছিল কিন্তু তাৰ পিছৰ পৰিস্থিতি মই দেখুৱাইছো এয়া হৈছে সীমান্তৰ পৰিস্থিতি এতিয়া ভাৰত বাংলাদেশ সীমান্তত এই ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে বিএছএফে গুলিচালনা কৰিব লগা হ'ল গুলিচালনা কৰাৰ পিছতো কিন্তু এই বাংলাদেশী লোকসকল তাৰ পৰা আঁতৰি যোৱা নাই এতিয়াও তেওঁলোকে বিএছএফৰ লোকসকলক লক্ষ্য কৰি গালিগালাজ কৰিছে হিলগুটি নিক্ষেপ কৰিছে ইয়াৰ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল যদি আপোনালোকৰ মনত আছে আমি জনাইছিলো আপোনালোকক ভাৰত বাংলাদেশ সীমান্তৰ যিটো পশ্চিমবংগ এলেকা আছে মালদা তাত একাংশ বাংলাদেশী দুষ্কৃতিকাৰীয়ে বাংলাদেশী খেতিয়কে ভাৰতৰ দিশলৈ আহি ভাৰতীয় লোকসকলে কৰা খেতি শস্যসমূহ তেওঁলোকে কাটি লৈ গৈছিল এনেকুৱা ধৰণৰ পৰিস্থিতি বাংলাদেশৰ ফালৰ পৰা হৈ আছে বাংলাদেশৰ সীমান্তত থকা গৰুচুৰ মানৱ সৰবৰাহকাৰী ড্ৰাগছ সৰবৰাহকাৰী সকলো এই সীমান্তৰ দি তেওঁলোকে কৰি থাকে আৰু তাত তেওঁলোকক হাত উজান দিয়ে সহায় কৰে তেওঁলোকৰ বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছৰ জোৱানসকলে যিসকলৰ নেতৃত্বত ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে আজি স্পষ্ট হৈছে
দুখন দেশৰ মাজত বিদেশ মন্ত্ৰালয়ৰ মাজত আলোচনা হৈছিল আৰু ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল যেসকল বাংলাদেশী চিনাক্ত কৰা হ'ব তেওঁলোকক গটাই দিয়া হ'ব গটাই দিবলৈ গৈছিল বিএছএফ জোৱানসকল নথিপত্ৰ লৈ গৈছিল এনেকুৱা নহয় যে তেওঁলোকক ধৰি তালৈ লৈ গৈছে সম্পূৰ্ণ চৰকাৰী প্ৰক্ৰিয়াৰ মাজেৰে কৰা হৈছিল দুইখন দেশক আগতেকৈ জনোৱা হৈছিল তেওঁলোকৰ পক্ষকো জনোৱা হৈছিল কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে তেওঁলোকৰ নাগৰিকসকলক সমজি ল'বলৈ অমান্তি হয় তাৰ কেৱল অমান্তি হোৱাই নহয় চূড়ান্ত অসভ্যতালি কৰিছে তৰ্কাতৰ্কি কৰিছে হতাহতিত লিপ্ত হৈছে তেওঁলোকৰ সীমান্তবাসী ৰাইজক তেওঁলোকে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ কৰি তেওঁলোকে বিএছএফৰ সৈতে যুঁজিবলৈ আহিছিল কিন্তু চাৰি যাই গুলি ফুটাৰ পিছতেই পলাই পতং দিছে আৰু দূৰত গৈ এতিয়া ৰখি আছে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা আছে এতিয়াও তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সেই সমগ্ৰ অঞ্চলটোত আৰু বিএছএফৰ যি তাত জোৱানসকলৰ টহল এটা তাত বৃদ্ধি কৰা হৈছে যাতে এই পৰিস্থিতিৰ সুযোগ লৈ পুনৰ বাংলাদেশীসকলে প্ৰৱেশ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ উন্মুক্ত কিছুমান অঞ্চল আছে সেই অঞ্চলসমূহেদি বাংলাদেশী প্ৰৱেশ কৰে আপোনালোকে ইয়াৰ পূৰ্বেও দেখিছে এই কাটাতাৰসমূহ ওপৰেদি কেনেকৈ গৰু পাৰ কৰি দিয়া হয় নিখাৰ ভাগত কেনেকৈ এই নদী পথেদি বাংলাদেশীসকল ভাৰতত প্ৰৱেশ কৰে এইসমূহ দৃশ্য একেবাৰে সুলভ বাংলাদেশ সলনি হোৱা নাই বাংলাদেশৰ চৰিত্ৰ সলনি হোৱা নাই বাংলাদেশে পাকিস্তান আৰু চীনৰ সৈতে লগ লাগি যি ভাৰত বিৰোধী কাৰ্যকলাপ কৰি আছিল মোহাম্মদ ইউনিছৰ নেতৃত্বত বাংলাদেশত কি চলি আছে আমি দেখিছো কিন্তু তাৰ মাজতে আমাৰ ভাৰতত যি বাংলাদেশী বিৰোধী অভিযান আৰম্ভ হৈছিল অভিযানৰ পিছতে এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গ'ল মানকাছাৰৰ যিখন ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে একাংশ বাংলাদেশীৰ বাবে বিএছএফে চুকাৰ নজৰ ৰাখিছে বাংলাদেশীসকলৰ ওপৰত ধন্যবাদ